Hello friends, welcome to my YouTube channel. আজি মই আপোনালোকৰ কাৰণে আন এটা ভিডিও লৈ আহিছো। আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু যদি ভাল পায় লাইক কমেন্ট কৰিব, শেয়াৰ কৰিব নিজৰ ফ্ৰেন্ড বিলাকৰ মাজত আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিওটোলৈ আগবাঢ়ো। ইয়াতে দিছে অসমৰ জনসংখ্যাৰ সৰ্বাধিক জিলাখনৰ নাম কি? ইয়াৰে এনসাৰটো হ'ব ধুবুৰী জিলা জনসংখ্যা সৰ্বাধিক। নেক্সট দিছে অসমৰ জনসংখ্যাৰ সৰ্বনিম্ন জিলাখনৰ নাম কি? কোকৰাঝাৰ জনসংখ্যা সৰ্বনিম্ন 2011 চনৰ লোকপিয়ল মতে। সৰ্বোচ্চ জন অনুপাত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ জনসংখ্যা জিলাখনৰ নাম কি? এনসাৰটো হ'ব মৰিগাঁও 2011 চনৰ লোকপিয়ল মতে। নেক্সট দিছে সৰ্বনিম্ন যৌন অনুপাত অৰ্থাৎ প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা জিলাখনৰ নাম কি? ইয়াৰে এনসাৰটো হ'ব কামৰূপ নগৰ, অৰ্থাৎ কামৰূপ নগৰত সৰ্বনিম্ন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা। নেক্সট দিছে জনসংখ্যাৰ সৰ্বোচ্চ ঘনত্ব জিলাখনৰ নাম কি? ইয়াৰ এনসাৰটো হ'ব কামৰূপ নগৰ, অৰ্থাৎ কামৰূপ নগৰ জনসংখ্যা সৰ্বোচ্চ ঘনত্ব। নেক্সট দিছে জনসংখ্যা নিম্নতম ঘনত্বৰ জিলাখনৰ নাম কি? ইয়াৰে এনসাৰটো হ'ব উত্তৰ কাছাৰ পাৰ্বত্য জিলা ডিমা হাছাও। নেক্সটটো চাও সাক্ষৰতাৰ সৰ্বোচ্চ হাৰৰ জিলাখনৰ নাম কি? অৰ্থাৎ লিটাৰেচি ৰেট কোনটো জিলাখনত সৰ্বোচ্চ? ইয়াৰ আনসাৰ হ'ব কামৰূপ নগৰ। নেক্সট দিছে সাক্ষৰতাৰ নিম্নতম হাৰৰ জিলাখনৰ নাম কি? ধুবুৰী, অৰ্থাৎ ধুবুৰীত সাক্ষৰতাৰ হাৰ নিম্ন। নেক্সট দিছে অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? ইয়াৰ এনসাৰটো হ'ব কাৰ্বি আংলং। নেক্সট দিছে অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি? ইয়াৰ এনসাৰটো হ'ব কামৰূপ নগৰ। নেক্সট দিছে অসমৰ নগৰীকৰণৰ হাৰ কিমান? ইয়াৰ এনসাৰটো হ'ব 27.61%। নেক্সট দিছে জিলা ভিত্তিক কোনখন জিলাৰ নগৰীকৰণৰ হাৰ সৰ্বনিম্ন? ইয়াৰ এনসাৰটো হ'ব বাক্সা 1.28%। নেক্সটটো দিছে জিলা ভিত্তিক কোনখন জিলাৰ নগৰীকৰণৰ হাৰ সৰ্বোচ্চ? ইয়াৰ এনসাৰ হ'ব কামৰূপ মেট্ৰ 82%। নেক্সট দিছে অসমত গ্ৰাম্যৰ সাক্ষৰতাৰ বৃদ্ধিৰ হাৰ কিমান? ইয়াৰ এনসাৰটো হ'ব 10.71%।
নেক্সট দিছে নগৰ অঞ্চলত সাক্ষৰতাৰ বৃদ্ধিৰ হাৰ কিমান? (3.54%) according to 2011 চনৰ লোকপিয়ল মতে। নেক্সট দিছে গ্ৰাম্য অঞ্চলৰ মহিলাৰ সাক্ষৰতাৰ বৃদ্ধিৰ হাৰ কিমান? এনসাৰটো হ'ব 13.39% according to 2011 চেন্সাছ অৰ্থাৎ 2011 চনৰ লোকপিয়ল মতে। গতিকে ফ্ৰেণ্ড, ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব, আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।